এতিয়া আমি চাম যে এটা ক্ৰিষ্টেল কেনেকৈ সৃষ্টি হয়। এতিয়া ক্ৰিষ্টেলীয় পদাৰ্থ অণু পৰমাণু বা আয়নৰ দ্বাৰা সৃষ্টি হ'ব, মানে কোনো কণাৰ দ্বাৰা সৃষ্টি হ'ব। কিছুমান পাৰ্টিকেল কম্বাইন হৈ ক্ৰিষ্টেলাইন সাবষ্টেন্স ফৰ্ম হ'ব। পাৰ্টিকেলবোৰ যেতিয়া এৰেঞ্জ হয়, এটা আমি জানো ক্ৰিষ্টেলাইন সাবষ্টেন্সৰ পাৰ্টিকেলবিলাক ডেফিনেট জিঅ'মেট্ৰিত এৰেঞ্জ হ'ব। কিন্তু কিদৰে এৰেঞ্জ হয়, প্ৰেক্টিকেলি কিদৰে এৰেঞ্জ হয় কণাবোৰ, আৰু ক্ৰিষ্টেলাইন সাবষ্টেন্সটো 3D ফৰ্মত থাকে, 3 ডাইমেনশ্যনেল ফৰ্মত থাকে। 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ কিদৰে ফৰ্ম হয় সেই বিষয়ে আমি পঢ়িব লাগে আজি। গতিকে আমাৰ আজি যিটো টপিক ক্ল'জ পেক্ড ষ্ট্ৰাকচাৰ, নিৰন্ধ্ৰ সংকুলিত গঠন, সেয়া মানে কি, মানে ক্ৰিষ্টেলীয় পদাৰ্থ যেতিয়া ফৰ্ম হ'ব, ক্ৰিষ্টেলাইন সাবষ্টেন্স যেতিয়া পাৰ্টিকেলবিলাকৰ পৰা যেতিয়া ফৰ্ম হ'ব, এই ফৰ্ম হোৱাৰ সময়ত পাৰ্টিকেলবিলাক এটা আনটোৰ একদম নিয়াৰেষ্ট পজিশ্যন থাকিব বিচাৰে, এটা আনটোৰ নিকটতম অৱস্থানত থাকিব বিচাৰে, মানে এটা আনটোৰ যিমান দূৰ সম্ভৱ এটা আনটোৰ ওচৰত থাকিব চেষ্টা কৰে। অৰ্থাৎ ক্ৰিষ্টেলীয় পদাৰ্থৰ কণাবোৰ এটা আনটোৰ নিচেই ওচৰত থাকে, যাতে এওঁলোকৰ মাজত দূৰত্ব ন্যূনতম হয়, মানে কণাবোৰৰ মাজত যি দূৰত্ব সেয়া যাতে ন্যূনতম হয়। ক্ল'জলি পেক্ড মানে এটা আনটোৰ যিমান পাৰে এটা আনটোৰ ওচৰত থাকিব বিচাৰে। ইয়াক নিৰন্ধ্ৰ, মানে ৰন্ধ্ৰ মানে খালী ঠাই, হয়নে? নিৰন্ধ্ৰ মানে হৈছে ৰন্ধ্ৰ, ন্যূনতম ৰন্ধ্ৰ থকা, মানে ন্যূনতম খালী ঠাই থকা কণাবোৰৰ যি সজ্জা, তাক আমি কি বুলি ক'ম, নিৰন্ধ্ৰ সংকুলিত গঠন বা নিৰন্ধ্ৰ সংকুলন বুলি কয়। মানে কঠিন পদাৰ্থৰ বা ক্ৰিষ্টেলীয় পদাৰ্থৰ কণাবোৰ এটা আনটোৰ যথাসম্ভৱ ওচৰত থাকিব চেষ্টা কৰে, যাৰ ফলত কণাবোৰৰ মাজৰ খালী ঠাই ন্যূনতম হয়। ইয়াক কি বুলি কয়, নিৰন্ধ্ৰ সংকুলন। ক্ৰিষ্টেলাইন সাবষ্টেন্সৰ পাৰ্টিকেলবিলাক এটা আনটোৰ নিয়াৰেষ্ট পজিশ্যনত থাকিব বিচাৰে, মানে এটা আনটোৰ একদম ওচৰত থাকিব বিচাৰে, যাৰ ফলত তেওঁলোকৰ মাজত থকা পাৰ্টিকেলবিলাকৰ মাজত থকা ভেকেণ্ট স্পেচ, মানে খালী ঠাই একদম মিনিমাম থাকে। এতিয়া আমি চাম কণাবোৰ যেতিয়া সজ্জিত হ'ব আমি কিদৰে বুজাম, কিদৰে আমি বিভিন্ন প্ৰকাৰৰ কণা আছে আৰু বিভিন্ন কণাবোৰৰ বিভিন্ন আকৃতি আছে, আমি প্ৰতিটো কণাক আমি কিদৰে বুজাম। গতিকে আমাৰ বুজাৰ সুবিধাৰ কাৰণে আমি কি কৰিছোঁ, ক্ৰিষ্টেলীয় পদাৰ্থৰ কণাবোৰক আমি প্ৰতিটো কণাক আমি এটা এটা গোলক বুলি ধৰি ল'ম। গোলক মানে স্ফিয়াৰ, ফুটবলৰ দৰে বা ক্ৰিকেট বলৰ দৰে, প্ৰতিটো কণাক আমি এটা ক্ৰিকেট বলৰ দৰে আকৃতি বুলি ধৰি ল'ম। এতিয়া হ'ল যে ক্ৰিষ্টেলীয় পদাৰ্থ যে সৃষ্টি হ'ব, আৰু ক্ৰিষ্টেলীয় পদাৰ্থ প্ৰেক্টিকেলি 3D ফৰ্মত থাকে। ক্ৰিষ্টেলীয় পদাৰ্থবিলাক ত্ৰিবিমীয় গঠনত থাকে, ত্ৰিমাত্ৰিক গঠন থাকে। কিন্তু ত্ৰিমাত্ৰিক গঠন কিদৰে সৃষ্টি হয়? যিকোনো পদাৰ্থ ত্ৰিমাত্ৰিক, একেবাৰে ত্ৰিমাত্ৰিক গঠন সৃষ্টি নহয়, প্ৰথমতে একমাত্ৰিক গঠন হয়। একমাত্ৰিক গঠন মানে 1D ষ্ট্ৰাকচাৰ। 1D মানে কি, আমি এটা এক্সিছত ইন ওৱান ডিৰেকশ্যন যদি পাৰ্টিকেলবিলাক আমি এৰেঞ্জ কৰোঁ, আমি যদি ক্ৰিষ্টেলীয় পদাৰ্থ কণাবোৰক এটা অক্ষত বা এটা দিশত বা এটা ৰেখাত যদি মই সজাওঁ, এই সজ্জাক কি বুলি কয়, একমাত্ৰিক গঠন বুলি কয়। আমি পঢ়িম এইবোৰ ভালকৈ, প্ৰতিটো গঠন ভালকৈ পঢ়িম। এইখিনি থুলমূলকৈ কথাখিনি আলোচনা কৰি লৈছোঁ আগতে, যাতে বুজিবলৈ সুবিধা হয়। ইয়াৰ পিছত কি আহিব, দ্বিমাত্ৰিক গঠন। আমি এটা অক্ষত সজালোঁ, আমি এটা শাৰীত সজালোঁ, তেনেকৈ শাৰী যদি বহুত কেইটামান থাকে, ধৰি লওক X অক্ষত এটা শাৰী সজালোঁ, তাৰ ওপৰত আৰু এটা শাৰী লগালোঁ, তাৰ ওপৰত আৰু এটা শাৰী লগালোঁ, এনেকৈ এটা সমতল যদি সৃষ্টি হয় যে X অক্ষ আৰু Y অক্ষ দুয়ো অক্ষত যদি মই কণাবোৰ সজাওঁ, এটা শাৰী, তাৰ ওপৰত আৰু এটা শাৰী, তাৰ ওপৰত আৰু এটা শাৰী, এনেকৈ যদি শাৰীবোৰ সজাই সজাই গৈ থাকোঁ, তেতিয়া আমি কি পাম, এটা 2D ষ্ট্ৰাকচাৰ পাম, এটা আমি দ্বিমাত্ৰিক গঠন পাম। তাৰপিছত সেই দ্বিমাত্ৰিক গঠনবোৰক আমি এটা তৰপ বুলি ক'ব পাৰোঁ, এটা লেয়াৰ বুলি ভাবিব পাৰোঁ। তেনেকৈ এতিয়া এটা সমতলৰ ওপৰত যেতিয়া আনটো সমতল ৰাখিম, মই এটা লেয়াৰৰ ওপৰত আনটো লেয়াৰ ৰাখিলোঁ, তাৰ ওপৰত আৰু এটা লেয়াৰ ৰাখিলোঁ, তাৰ ওপৰত আৰু এটা লেয়াৰ ৰাখিলোঁ, তেনে যিটো গঠন পাম সেইটো আমাৰ একচুৱেল যিটো গঠন থাকে, যিটো আমাৰ ত্ৰিমাত্ৰিক গঠন বুলি কয়। ক্ৰিষ্টেলাইন সাবষ্টেন্সৰ 1 ডাইমেনশ্যনেল ক্ল'জ পেকিং, সেই বিষয়ে অকণমান পঢ়ি লওঁ। মানে আমি একমাত্ৰিক গঠন কিদৰে সৃষ্টি হয় সেই বিষয়ে পঢ়িম। গতিকে ইয়াত কেইটামান কণিকা লৈ লৈছোঁ মই। ধৰি লোৱা ক্ৰিষ্টেলীয় পদাৰ্থৰ একদম যেতিয়া আৰম্ভণি, আৰু সেই আৰম্ভণিৰ বিষয়ে, আৰু যে কিছুমান কণা নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈহে ক্ৰিষ্টেলীয় সাবষ্টেন্স সৃষ্টি হ'ব, ক্ৰিষ্টেলীয় পদাৰ্থ সৃষ্টি হ'ব। তো এই নিৰ্দিষ্ট কণাবোৰ কিদৰে সজ্জিত হয়, তো প্ৰথম আমি একমাত্ৰিকভাৱে সজাম কণাবোৰ, 1 ডাইমেনশ্যনত সজাম। তো এয়া চাওঁ, ইয়াত ধৰি লওক কেইটামান কণা আছে, এই কণাবোৰ প্ৰথমতে আমি কি কৰিম, একমাত্ৰিকভাৱে সজ্জিত কৰিম, মানে এইখিনি পাৰ্টিকেলক মই 1 ডাইমেনশ্যনেলি ফাৰ্ষ্টত এৰেঞ্জ কৰিম। কিদৰে এৰেঞ্জ কৰিম, 1 ডাইমেনশ্যনেল মানে কি, যে ইন এ ৰ', মানে এটা শাৰীত যদি কণাবোৰক আমি সজাওঁ, তাক আমি কি বুলি কওঁ, একমাত্ৰিক গঠন বুলি কওঁ। ইয়াত চোৱা, আমি এই কণাবোৰক মই এটা অক্ষত বা এটা শাৰীত মই কণাবোৰক সজাইছোঁ। এই সজ্জাটোক আমি কি বুলি ক'ম,
একমাত্ৰিক গঠন বুলি ক'ম ইয়াকে আমাৰ কি বুলি কোৱা হয় একমাত্ৰিক নিৰন্ধ্ৰ সংকুলন ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন একদম সহজ কথা কণাবোৰক মই এটা শাৰীত সজাই দিলোঁ বাছ এই সজ্জাটোক আমি কি বুলি কৈছোঁ একমাত্ৰিক নিৰন্ধ্ৰ সংকুলন ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন নিৰন্ধ্ৰ সংকুলন আমি জানো কণাবোৰ এটা আনটোৰ একদম নিকটতম অৱস্থানত থাকিব বিচাৰে মানে এটা আনটোৰ নিচেই ওচৰত থাকিব বিচাৰে এয়া চোৱা কণাবোৰ এটাৰ লগত এটা চোৱা লগ লাগি আছে এওঁলোকৰ মাজত চোৱা দূৰত্ব চোৱা একদম কণাবোৰৰ মাজত দূৰত্ব ন্যূনতম হৈ আছে ন মানে পাৰ্টিকলবিলাক পুৰা ক্লোজলি পেকড হৈ আছে পাৰ্টিকলবিলাক এটা আনটোৰ পুৰা নিয়াৰেষ্ট পজিশ্যনত আছে মানে এটা আনটোৰ ওচৰত আছে মানে এওঁলোকৰ মাজত যিটো খালী জেগা একদম ন্যূনতম আছে ভেকেণ্ট স্পেচ একদম মিনিমাম আছে হয়নে সেইকাৰণে এইটো কি বুলি কয় নিৰন্ধ্ৰ সংকুলন বুলি কয় ক্লোজ পেকিং বুলি কয় এইখিনি কৈছোঁ ইতিমধ্যে আমি তো এই সজ্জাটোক আমি কি বুলি কৈছোঁ নিৰন্ধ্ৰ সংকুলনৰ একমাত্ৰিক গঠন ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন এতিয়া ইয়াত এটা কথা আছে সমন্বয়ী সংখ্যা কোঅৰ্ডিনেশ্যন নাম্বাৰ এয়া মানে কি সংখ্যা আছে কিতাপত সমন্বয়ী সংখ্যা মানে কি যে এই সজ্জাটোত প্ৰতিটো কণাৰ নিকটৱৰ্তী কণা কেইটা আছে বা এটা কণাৰ প্ৰতিবেশী কণা প্ৰতিবেশী বুজি পোৱা নহয় আমাৰ ঘৰৰ কাষত থকা মানুহক প্ৰতিবেশী বুলি কওঁ তো এটা কণাৰ প্ৰতিবেশী কেইটা কণা আছে এই সংখ্যাটোক কয় সমন্বয়ী সংখ্যা and the number of neighboring atoms of an particle or of an atom is called coordination number of that atom or of this arrangement এই সজ্জাটোৰ এটা পাৰ্টিকলৰ নেইবাৰিং পাৰ্টিকল কেইটা যেনেকৈ ধৰি লোৱা কিবা এটা পাৰ্টিকল এইটো 4 এই পাৰ্টিকলটোৰ নেইবাৰিং পাৰ্টিকল কেইটা আছে এটা আৰু দুটা এই কণাটোৰ প্ৰতিবেশী কণা কেইটা একদম ইয়াৰ ওচৰত থকা নিচেই ওচৰত থকা কণা সংখ্যা কেইটা এটা আৰু দুটা তেনেকৈ এইটো কণাৰ একেই দুটা এই কণাৰ কি আকৌ দুটা এই কণাৰ কি দুটা হয়নে যিকোনো একমাত্ৰিক গঠনৰ প্ৰতিটো কণাৰ সমন্বয়ী সংখ্যা কিমান হ'ব 2 here লিখিছোঁ ফৰ ওৱান ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ ইজ 2 একমাত্ৰিক গঠনৰ বাবে বা একমাত্ৰিক নিৰন্ধ্ৰ সংকুলনৰ বাবে প্ৰতিটো কণাৰ সমন্বয়ী সংখ্যা কি হ'ব 2 বুজি পাইছোঁ আমি সমন্বয়ী সংখ্যা একদম সহজ কথা প্ৰতিটো কণাৰ নিকটতম প্ৰতিবেশীৰ কণাৰ সংখ্যা every atomৰ nearest neighboring atomৰ number তাক কি বুলি কয় coordination number আমি ইতিমধ্যে একমাত্ৰিক গঠন বুজিলোঁ এতিয়া আমি দ্বিমাত্ৰিক গঠন বুজিম মানে ক্লোজ পেকিং ইন 2 ডাইমেনশ্যন দ্বিমাত্ৰিক গঠন কিদৰে সৃষ্টি হয় দ্বিমাত্ৰিক গঠন একমাত্ৰিক গঠনৰ পৰাই সৃষ্টি হ'ব তো আমি ইয়াত কিছু একমাত্ৰিক গঠন লৈ লৈছোঁ এয়া 1D ষ্ট্ৰাকচাৰ 1D এনেকৈ বিভিন্ন ধৰি লোৱা কিছু একমাত্ৰিক গঠন মই লৈ লৈছোঁ একমাত্ৰিক গঠনৰ পৰাই দ্বিমাত্ৰিক গঠন সৃষ্টি হ'ব আৰু দ্বিমাত্ৰিকৰ পৰা ত্ৰিমাত্ৰিক গঠন সৃষ্টি হয় প্ৰথমতে আমি একমাত্ৰিক গঠন বুজি ল'লোঁ একমাত্ৰিক গঠন এই কিছু একমাত্ৰিক গঠন এতিয়া আমি কিদৰে ইয়াৰ পৰা আমি দ্বিমাত্ৰিক গঠন বনাম একমাত্ৰিক গঠনৰ পৰা দ্বিমাত্ৰিক গঠন কিদৰে বনাব পাৰি তো একমাত্ৰিকৰ পৰা দ্বিমাত্ৰিক গঠন আমি দুই ধৰণে বনাব পাৰোঁ মানে 1D ষ্ট্ৰাকচাৰৰ পৰা যেতিয়া 2D ষ্ট্ৰাকচাৰ ফৰ্ম কৰিম তো এই 2D ষ্ট্ৰাকচাৰ টু ডিফাৰেণ্ট ৱে আমি ফৰ্ম কৰিব পাৰোঁ দ্বিমাত্ৰিক গঠন আমি দুই ধৰণে সজাব পাৰোঁ দুই ধৰণে আমি গঠিত কৰিব পাৰোঁ দ্বিমাত্ৰিক গঠন যেনে আমি চাই লওঁ সেই দুই প্ৰকাৰ কি এটা কয় আমাৰ বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন স্কুৱেৰ ক্লোজ পেকিং আৰু আনবিধক কয় ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলন হেক্সাগোনাল ক্লোজ পেকিং একদম সাধাৰণ কথা আমি চিত্ৰ চালে বুজি পাম ভালকৈ ইয়াত কিছুমান একমাত্ৰিক গঠন মই লৈ লৈছোঁ এই একমাত্ৰিক গঠনবোৰক মই এতিয়া সজাব লাগে প্ৰথমে চোৱা মই কিদৰে সজাইছোঁ এটা একমাত্ৰিক গঠন লৈছোঁ তাৰ ঠিক তলত যেতিয়া আন এটা আমি একমাত্ৰিক গঠন ৰাখিম আমি এইদৰে ৰাখিম যে প্ৰথম গোলকৰ ঠিক তলত যাতে আনটো গোলক হয় চ' 1ৰ তলত 1 আছে 2ৰ তলত ঠিক 2 আছে 3ৰ তলত 3 আছে তো এটা গঠনৰ তলত যেতিয়া আনটো গঠন মই ৰাখিব যাম এটা একমাত্ৰিক গঠনৰ তলত যেতিয়া আনটো আমি একমাত্ৰিক গঠন ৰাখিম তো আমি এইদৰে ৰাখিম যাতে প্ৰতিটো কণা এটা আনটো কি কৰি থাকে পোনে পোনে স্পৰ্শ কৰি থাকে যাতে প্ৰতিটো কণা অনুভূমিকভাৱে আৰু লম্বভাৱে এটা আনটোক স্পৰ্শ কৰে এভৰি পাৰ্টিকল যাতে ভাৰ্টিকেলি আৰু হৰাইজেণ্টেলি এটা আনটোক টাচ কৰে চ' এই কণাটো অনুভূমিকভাৱে ইয়াক টাচ কৰিছে আকৌ লম্বভাৱে ইয়াক টাচ কৰিছে ঠিক তেনেকৈ এই কণাটো হৰাইজেণ্টেলি বা অনুভূমিকভাৱে কণাবোৰক টাচ কৰিছে আৰু লম্বভাৱে কণাবোৰক টাচ কৰিছে এনেদৰে সজ্জাক আমি কি বুলি কওঁ বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন স্কুৱেৰ ক্লোজ পেকিং আৰু ইয়াৰ প্ৰথম সজ্জাটোক যদি মই এ বুলি ভাবি লওঁ দ্বিতীয় সজ্জাক মই কি বুলি ক'ম এ বুলিয়ে ক'ম কাৰণ কি প্ৰথম সজ্জা দ্বিতীয় সজ্জা মানে কোনো পাৰ্থক্য নাই প্ৰথম সজ্জা যিদৰে সজাইছোঁ দ্বিতীয় সজ্জা একেদৰে আছে মানে প্ৰতিটো কণাৰ ঠিক তলত
আনটো কণা আছে সেইকাৰণে এই প্ৰথম শাৰীটো যদি মই এ বুলি কওঁ ফাৰ্ষ্ট ৰ'টো মই এ বুলি ভাবিলোঁ তো ছেকেণ্ড ৰ' এ হ'ব প্ৰথম শাৰীক মই এ বুলি ক'লে দ্বিতীয় শাৰীও এ হ'ব এই সজ্জাক বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন স্কুৱেৰ ক্লোজ পেকিং বুলি কিয় কোৱা হয় আমি আৰু এটা শাৰী আঁকি লৈছোঁ বুজিবলৈ এ ষ্ট্ৰাকচাৰ বুলি কয় ইয়াক এইখিনি বুজিছোঁ আমি এতিয়া ইয়াৰ নাম বৰ্গাকাৰ কিয় হ'ল তুমি চোৱা প্ৰতিটো কণাৰ এটা কণাৰ চাৰিওকাষে থকা কণাবোৰ যদি মই যুক্ত কৰি দিওঁ এই কণা এই কণা এই কণা এই কণা গতিকে এই চাৰিটা কণা যুক্ত কৰিলে কি সৃষ্টি হ'ব এটা বৰ্গ সৃষ্টি হ'ব হয়নে প্ৰতিটো কণাৰ চাৰিওকাষে থকা কণাবোৰক যদি যুক্ত কৰি দিম আমি কি পাম এটা বৰ্গ পাম এটা স্কুৱেৰ পাম সেইকাৰণে ইয়াক কি বুলি কয় স্কুৱেৰ ক্লোজ পেকিং বুলি কয় বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন বুলি কয় আৰু এই সজ্জাৰ সমন্বয়ী সংখ্যা কি হ'ব কোঅৰ্ডিনেশ্যন নম্বৰ সমন্বয়ী সংখ্যা আমি জানো প্ৰতিটো কণাৰ নিকটতম প্ৰতিবেশীৰ সংখ্যা বা প্ৰতিটো কণা কিমানটা কণাৰ লগত সংস্পৰ্শত আছে এই কণাটো কিমানটা কণাক টাচ কৰিছে এই কণাক এই কণাটোক আৰু এই কণাটোক এই চাৰিটা কণাক টাচ কৰিছে গতিকে এই কণাটোৰ সমন্বয়ী সংখ্যা কোঅৰ্ডিনেশ্যন নম্বৰ কিমান হ'ব 4 হ'ব তুমি যিকোনো কণা ল'ব পাৰা যিকোনো কণা তুমি চাব পাৰা প্ৰতিটো কণাই কিন্তু আন চাৰিটা কণাকহে টাচ কৰি আছে অৰ্থাৎ এই প্ৰকাৰ সজ্জাৰ সমন্বয়ী সংখ্যা কি হ'ব 4 হ'ব বুজি পালোঁ আমি এই সজ্জাটো এই তুমি চাওঁ আনটো সজ্জা ইয়াত কি কৰিছোঁ ইয়াত অকণমান বেলেগ দৰে সজাইছোঁ কি কৰিছোঁ প্ৰথমতে আমি এটা শাৰী লৈ লৈছোঁ যাক আমি এ বুলি কৈছোঁ এটা 1D ষ্ট্ৰাকচাৰ লৈছোঁ ইয়াৰ তলত যেতিয়া আনটো শাৰী ৰাখিম এতিয়া আমি এনেদৰে ৰাখিম যাতে দুটা কণাৰ মাজত যিটো খালী ঠাই তাত যাতে সোমাই যায় মানে দুটা কণাৰ মাজত যিটো দ অংশ থাকে যিটো ডিপ্ৰেশ্যন থাকে ডিপ্ৰেশ্যন যাতে আনটো কণা গৈ সোমাই যায় আমি এইদৰে ৰাখিম এই দুটা কণাৰ 1 আৰু 2 কণাৰ গেপত 1 নম্বৰ কণাটো আছে 2 আৰু 3 গেপত 2 নম্বৰ আছে 3 আৰু 4 গেপত 3 নম্বৰ আছে মানে দুটা কণাৰ মাজত যিটো দ অংশ দুটা কণাৰ মাজত যিখিনি ডিপ্ৰেশ্যন দুটা পাৰ্টিকেলৰ মাজত ডিপ্ৰেশ্যন স্পেচটোত যাতে আনটো পাৰ্টিকেল সোমাই যাব পাৰে দুটা কণাৰ মাজৰ দ অংশখিনি যাতে আনটো কণা থাকে সেইদৰে আমি কণাবোৰক সজাইছোঁ গতিকে এইটো মই এ শাৰী বুলি ক'লে ইয়াক মই এ শাৰী বুলি ক'ব নোৱাৰিম কাৰণ ঠিক এৰ তলত এ নাই গতিকে এই শাৰীটোক মই নতুন নাম এটা দিলোঁ বি শাৰী বুলি বি ৰ' এই ৰ'টোৰ নাম দিলোঁ বি তো প্ৰথম ৰ'টো এ ছেকেণ্ড ৰ'টো বি তৃতীয় যেতিয়া আমি ৰ' বা তৃতীয় যেতিয়া শাৰী মই সজাম আকৌ একে কথা 1 আৰু 2 মাজত আমি ৰাখিম তলৰ শাৰীটোত আমি কি কৰিম এই দুটা কণাৰ মাজৰ জায়গাখিনিত মানে এই দুটা কণাৰ দ অংশত মই আনটো কণা সোমোৱাব পৰাকৈ শাৰীটো ৰাখিম এনেকৈ সজাওঁতে আমি দেখা পাম যে প্ৰথমৰ লগত তৃতীয় শাৰী চব মিলি যায় চোৱা 2ৰ লগত 2 3ৰ লগত 3 4ৰ ঠিক তলত 4 হয়নে প্ৰথম কণাৰ ঠিক তলত আমাৰ তৃতীয় শাৰীৰ কণাবোৰ আছে হয়নে প্ৰথম শাৰীৰ কণাৰ তৃতীয় শাৰীৰ কণাবোৰ একেটা মানে অক্ষত পৰে একেটা আমাৰ লাইনত পৰে হয়নে গতিকে আমি এই শাৰীটোক আমি কি বুলি ক'ম এতিয়া এই শাৰী বুলিয়ে ক'ম কাৰণ কি প্ৰথমৰ লগত যিটো তৃতীয় শাৰীডাল মিলি আছে ফাৰ্ষ্ট ৰ' আৰু থাৰ্ড ৰ' ইয়াত মিলি যায় ঠিক তেনেকৈ চতুৰ্থ শাৰী যেতিয়া আমি দি চাম তাতো কি হ'ব দ্বিতীয় শাৰীৰ লগত মিলি যাব তো প্ৰথমৰ লগত তৃতীয় মিলিব দ্বিতীয়ৰ লগত চতুৰ্থ মিলিব এইদৰে মিলি যাব কণাবোৰ তো সেইকাৰণে ইয়াৰ নাম কি বুলি ক'ম এই সজ্জাটোক এ বি ষ্ট্ৰাকচাৰ বুলি কওঁ এ বি মানে এ বি আকৌ এ আকৌ বি আকৌ এ বি এই সজ্জাটোক এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি ক'ম এ বি গঠন বুলি কওঁ এ বি সজ্জা বুলি কয় আৰু এই কণাৰ সমন্বয়ী সংখ্যা কি হ'ব এই প্ৰকাৰ সজ্জাত থকা প্ৰতিটো কণাৰ সমন্বয়ী সংখ্যা মানে এই ষ্ট্ৰাকচাৰটোৰ এভৰি পাৰ্টিকেলৰ কোঅৰ্ডিনেশ্যন নম্বৰ কি হ'ব আমি জানো কোঅৰ্ডিনেশ্যন নম্বৰ এটা কণাৰ চাৰিওকাষে থকা প্ৰতিবেশী কণা আমি এটা কণা লৈ লওঁ ধৰি লওঁ এই 4 নম্বৰ কণা এই কণাটোৰ প্ৰতিবেশী কণা কেইটা আছে এই কণাটোৱে কেইটা কণাক স্পৰ্শ কৰি আছে এই কণাটোক মানে এইটো কণাক স্পৰ্শ কৰিছে ইয়াক কৰিছে মানে এই কণাবোৰ মানে 1 2 3 4 5 6 মানে 6টা কণা কি কৰিছে স্পৰ্শ কৰিছে সেইকাৰণে ইয়াৰ প্ৰতিটো কণাৰ সমন্বয়ী সংখ্যা কি হ'ব 6 আৰু এই কণাবোৰৰ যদি কেন্দ্ৰ যদি যুক্ত কৰি দিওঁ মই কেন্দ্ৰবোৰ যুক্ত কৰি মই কি পাম এটা ষড়ভুজ সৃষ্টি হ'ব সেইকাৰণে এটা কি বুলি কয় ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলন বুজি পাইছোঁ আমি এনেদৰে আমি একমাত্ৰিক গঠনৰ পৰা দ্বিমাত্ৰিক গঠন বনাব পাৰোঁ দ্বিমাত্ৰিক গঠন আমি আকৌ 2 প্ৰকাৰ বনাব পাৰোঁ বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন আৰু ষড়ভুজীয় নিৰন্ধ্ৰ সংকুলন 1D ষ্ট্ৰাকচাৰৰ পৰা যেতিয়া মই 2D ষ্ট্ৰাকচাৰ বনাম তো 2D ষ্ট্ৰাকচাৰ মই 2 ডিফাৰেণ্ট ৱে বনাব পাৰোঁ এটা কয় স্কুৱেৰ ক্লোজ পেকিং এটা কয় হেক্সাগোনাল ক্লোজ পেকিং বুজি পাইছোঁ নে এইখিনি আমি ইতিমধ্যে দ্বিমাত্ৰিক গঠনৰ বিষয়ে পঢ়ি আহিছোঁ
দ্বিমাত্ৰিক ক্ষেত্ৰত নিৰন্তৰ সংকলন দুপ্ৰকাৰ আছিলে, বৰ্গাকাৰ নিৰন্তৰ সংকলন আৰু সৰভুজীয় নিৰন্তৰ সংকলন। স্কুৱেৰ ক্লজ পেকিং ইন 2 ডাইমেনশ্যন, এয়া যিটো আমি এ টাইপ বুলি কওঁ, আৰু হেক্সাগনাল ক্লজ পেকিং এ বি টাইপৰ আছিলে, হয়নে? দুই প্ৰকাৰ আমি 2D ষ্ট্ৰাকচাৰ পাইছিলোঁ, মানে দুই প্ৰকাৰ আমি এনেকৈ সমতল গঠন পাইছিলোঁ। এতিয়া সেই দুই প্ৰকাৰ সমতল গঠনৰ পৰা আমি আকৌ ত্ৰিবিমীয় গঠন বনাব লাগিব। ধৰি লওঁ আমি এই বৰ্গাকাৰ যিটো নিৰন্তৰ সংকলন স্কুৱেৰ ক্লজ পেকিং ষ্ট্ৰাকচাৰ, ইয়াৰ পৰা আমি 3D ষ্ট্ৰাকচাৰ কেনেকৈ বনাম? আমি এনেকৈ দ্বিবিমীয় গঠনৰ পৰা যেতিয়া ত্ৰিবিমীয় গঠন বনাম, এই ষ্ট্ৰাকচাৰ এটাৰ ওপৰত যেতিয়া আনটো আমি ৰাখিম, আৰু এনেদৰে ৰাখিম যাতে এটা আনটোক লম্বভাৱে স্পৰ্শ কৰে, তেতিয়া আমাৰ যিটো ত্ৰিবিমীয় গঠন সৃষ্টি হ'ব তাক আমি কি বুলি ক'ম? সৰল ঘনকীয় একক বুলি ক'ম। চিম্পল কিউবিক ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব, আৰু ইয়াক আমি এ টাইপ বুলি ক'ম, এ টাইপ। বৰ্গাকাৰটো এ টাইপ আছিলে, কিন্তু এই বৰ্গাকাৰৰ পৰা যেতিয়া আমি ত্ৰিবিমীয় গঠন সৃষ্টি কৰিম তাকো আমি এ টাইপ বুলি ক'ম, কাৰণ প্ৰতিটো তৰফ তাৰ ওপৰৰ তৰফৰ সৈতে একদম একে হৈ থাকিব, মানে প্ৰতিটো তৰফ আনটো তৰফৰ ওপৰত প্ৰতিটো কণা লম্বভাৱে আনটো কণাক কি কৰিব? স্পৰ্শ কৰিব, যাৰ বাবে সেই গঠনটোক আমি কি বুলি ক'ম? চিম্পল কিউবিক ইউনিট চেল, সৰল ঘনকীয় একক বুলি ক'ম। এতিয়া ইয়াত আৰু এটা কথা ক'ব লগা আছে যে ৰন্ধ্ৰ বা ভইড সেয়া মানে কি আমি চাই লওঁ। আমি অকণমান আগৰ পৰা চাওঁ, আমাৰ যি দ্বিমাত্ৰিক গঠন আছিলে, যিটো আমাৰ 2D ষ্ট্ৰাকচাৰ আছিলে, তাত আমি চাওঁ যে পৰমাণুবোৰৰ মাজত কিছুমান চোৱা খালী ঠাই আছে। দেখা পাইছেনে খালী ঠাই? এইবোৰ খালী ঠাই হয়নে? এই খালী ঠাইবোৰ, এই যিটো খালী ঠাই দেখা পাইছোঁ আমি, এই খালী ঠাই এয়া কি আকৃতিৰ? এয়া বৰ্গাকৃতিৰ হয়নে? এনেকৈ নহয় জানো বস্তুটো? বৰ্গাকৃতি হয়নে? প্ৰতিটো তুমি চোৱা, প্ৰতিটোত কি আছে? তোমাৰ বৰ্গাকৃতিৰ কিছুমান খালী ঠাই আছে। এই খালী ঠাইবোৰক কি বুলি কয়? এই খালী ঠাইবোৰক কয় ৰন্ধ্ৰ, বা ইংলিছত কি বুলি কয়? ভইড বুলি কয়, বা ৰন্ধ্ৰ বুলি কয়। গতিকে দ্বিমাত্ৰিক গঠনৰ আমাৰ বৰ্গাকাৰ যিটো সংকলন, তাত কি আছিলে? আমাৰ সদায় বৰ্গাকাৰ ভইড সৃষ্টি হয়, মানে তোমাৰ স্কুৱেৰ ভইড প্ৰডিউচ হয়, বৰ্গাকাৰ ৰন্ধ্ৰ সৃষ্টি হয়। কিন্তু সৰভুজৰ ক্ষেত্ৰত হেক্সাগনাল ক্লজ পেকিঙত 2D ষ্ট্ৰাকচাৰত কি হৈছিলে? তুমি চোৱা, ইয়াত ত্ৰিকোণীয় গঠন সৃষ্টি হয়, মানে ত্ৰিভুজ আকৃতিৰ, হয়নে? এনেকুৱা হয়নে গঠনটো? অকণ ডাঙৰকৈ দেখিলে দেখা পাম। চোৱা, ইয়াত সদায় ত্ৰিকোণীয় মানে ট্ৰাইংগুলাৰ শ্বেপৰ ভইড সৃষ্টি হয়। আমি দুটা ৰন্ধ্ৰ আমি চিন্তা কৰোঁ, আমি দেখা পাম যে এটা ৰন্ধ্ৰ আনটো ৰন্ধ্ৰৰ ঠিক উল্টা হয়নে? মানে এটা ত্ৰিভুজ এনেধৰণৰ থাকিলে আনটো ত্ৰিভুজ কেনেধৰণৰ থাকিব? এনেধৰণৰ সৃষ্টি হ'বনে? প্ৰতিটো ত্ৰিভুজ এনেকৈ এটা আনটোৰ উল্টা দিশত সৃষ্টি হয়। এয়া চোৱা, ত্ৰিভুজাকৃতিৰ ৰন্ধ্ৰ, এইটো ৰন্ধ্ৰ, এইটো ৰন্ধ্ৰ, এইটো ৰন্ধ্ৰ, হয়নে? প্ৰতিটো ৰন্ধ্ৰ চোৱা, এটাৰ শীৰ্ষবিন্দু ওপৰৰ ফালে, আনটোৰ শীৰ্ষবিন্দু তলফালে, এটাৰ ভাৰ্টেক্স ওপৰৰ ফালে, আনটোৰ ভাৰ্টেক্স তলফালে। আমি এনেদৰেহে তোমাৰ কিছুমান ৰন্ধ্ৰ সৃষ্টি হ'ব। এতিয়া আমি সেই সৰভুজীয় দ্বিমাত্ৰিক গঠনৰ পৰা যেতিয়া আমাৰ ত্ৰিমাত্ৰিক গঠন বনাব যাম, এটা লেয়াৰৰ ওপৰত যদি আনটো লেয়াৰ ৰাখিম, এটা তৰফৰ ওপৰত যদি আনটো তৰফ ৰাখিব যাম, তেতিয়া আমি চাম কিছুমান ৰন্ধ্ৰ আমি বন্ধ হৈ যাব আৰু কিছুমান ৰন্ধ্ৰ বন্ধ নহ'ব। যেনে আমি চাওঁ, এইখিনি জেগাত এই ৰন্ধ্ৰটো চোৱা, ওপৰৰ এইটো বন্ধ হৈ গৈছেনে? এই ৰন্ধ্ৰটো কি হৈ গৈছে? তলৰ যিটো লেয়াৰ, তলৰ লেয়াৰৰ যিটো ৰন্ধ্ৰ আছিলে, এই ৰন্ধ্ৰটো ওপৰৰ লেয়াৰে গৈ কি কৰিছে? বন্ধ কৰিছেনে? এনেকুৱা আমি চাম কিছুমান ৰন্ধ্ৰ আমি বন্ধ হৈ যাব, আৰু এই ৰন্ধ্ৰ তুমি চোৱা, এইখিনি চোৱা, এই ৰন্ধ্ৰ তুমি চোৱা ভালকৈ, এই ৰন্ধ্ৰটো চোৱা বন্ধ হোৱা নাই, চোৱা হয়নে? কিছুমান ৰন্ধ্ৰ আকৌ বন্ধ নহয়। ইয়াত দুই প্ৰকাৰ আমি ৰন্ধ্ৰ পাম, কিছুমান ৰন্ধ্ৰ বন্ধ হৈ যাব আৰু কিছুমান ৰন্ধ্ৰ বন্ধ নহ'ব। এটা লেয়াৰৰ ওপৰত যেতিয়া আনটো লেয়াৰ ৰাখিম, এটা তৰফত অলৰেডি এইবিলাক ৰন্ধ্ৰবোৰ আছে, আনটো তৰফতো ৰন্ধ্ৰ থাকিব। যেতিয়া এটা তৰফ আনটো তৰফৰ ওপৰত ৰাখিম, তো দেখা পাম যে কিছুমান ৰন্ধ্ৰ বন্ধ হৈ যাব আৰু কিছুমান ৰন্ধ্ৰ বন্ধ নহ'ব। যিকেইটা বন্ধ হ'ব সেইকেইটা যদি আমি ভালকৈ দেখা পাওঁ, অলপ ডাঙৰকৈ যদি আঁকি দেখাওঁ, আমি দেখা পাম কি যিকেইটা ৰন্ধ্ৰ বন্ধ হৈ যাব, সেই ৰন্ধ্ৰকেইটা যদি অলপ ভালকৈ আঁকি চাওঁ, আমি এনেদৰে দেখা পাম। এনেকৈ তলৰ লেয়াৰৰ 3টা গোলকৰ ওপৰত দ্বিতীয় লেয়াৰৰ দ্বিতীয় তৰফৰ আনটো গোলক থাকিব। আমি এনেদৰে দেখা পামনে? তলৰ লেয়াৰটোৰ 3টা গোলকৰ ওপৰত ওপৰৰ লেয়াৰৰ এটা গোলক থাকিব, অৰ্থাৎ এই ৰন্ধ্ৰটো বন্ধ হৈ গ'ল, কিন্তু এই ৰন্ধ্ৰটো 4টা কণাৰে বন্ধ হৈছে, তলত 3টা ওপৰত এটা, 3টা কণাৰ
মাজত যেটো ৰন্ধ্ৰ আছিল সেইটো ওপৰৰ কণাটোৱে গৈ বন্ধ কৰিছে হয়নে তো এই গঠনটোক আমি কি বুলি ক'ম চতুৰ্ফলকীয় গঠন বুলি ক'ম কাৰণ এই যে চাৰিটা যে কণা আছে এই চাৰিটা কণাৰ কেন্দ্ৰকেইটা যুক্ত কৰি দিলে আমি এটা চতুৰ্ফলক সৃষ্টি হ'ব যদি এই চাৰিটা পাৰ্টিকুলাৰ আমি চেণ্টাৰবিলাক জইন কৰি দিওঁ তো আমি এটা টেট্ৰাহেড্ৰেল ফৰ্ম দেখা পাম এটা চতুৰ্ফলকীয় গঠন দেখা পাম সেইকাৰণে এই ৰন্ধ্ৰবোৰক কয় চতুৰ্ফলকীয় ৰন্ধ্ৰ আমি চাম চিত্ৰত কিছুমান টি লিখা আছে টি থকাবিলাক হৈছে কিতাপত আমি চাম এই চিত্ৰটোত কিছুমান জায়গা টি লিখা আছে টি মানে হৈছে আমাৰ টেট্ৰাহেড্ৰেল ভয়েড মানে চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু যেকেটা ৰন্ধ্ৰ বন্ধ নহ'ব এইকেইটা ভালকৈ চোৱা কি হৈ আছে ইয়াত তাত তোমাৰ কি হৈ আছে তলৰ লেয়াৰৰ তিনিটা কণাৰ মাজত যেটো ৰন্ধ্ৰ আৰু ওপৰৰ তৰফৰ যে কণা আছে তিনিটা কণা তাৰ যেটো ৰন্ধ্ৰৰ তো এই ত্ৰিভুজাকাৰ ৰন্ধ্ৰটো এটা আনটোৰ বিপৰীত দিশত আছে মানে এটা ৰন্ধ্ৰৰ শীৰ্ষবিন্দু ওপৰ ফালে আছে আনটো ৰন্ধ্ৰৰ শীৰ্ষবিন্দু তল ফালে আছে কিন্তু এই ৰন্ধ্ৰটো সব বন্ধ হোৱা নাই মানে এই ৰন্ধ্ৰটো আমাৰ বন্ধ নহয় এই মাজত এইখিনি জায়গা বন্ধ হোৱা নাই কিন্তু এইখিনি জায়গা খালি থাকে তো এই যি ৰন্ধ্ৰটো বন্ধ নহয় এটাকে আমি কি বুলি ক'ম অক্টাহেড্ৰেল ভয়েড অক্টাহেড্ৰেল কাৰণ ইয়াত কণা ছয়টা কণা আছে ছয়টা কণাৰ শীৰ্ষবিন্দুকেইটা যুক্ত কৰি দিলে আমি এটা অষ্টফলক সৃষ্টি হ'ব ইয়াত 6 পাৰ্টিকুলাৰ চেণ্টাৰবিলাক জইন কৰি দিলে এটা আমাৰ অক্টাহেড্ৰেল শেপ দেখা পাওঁ সেইকাৰণে এনেকুৱা ধৰণৰ ভয়েডক আমি কি বুলি ক'ম অক্টাহেড্ৰেল ভয়েড তো ৰন্ধ্ৰ দুই প্ৰকাৰ আছে টেট্ৰাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল ভয়েড যেতিয়া আমি 3D ষ্ট্ৰাকচাৰ বনাম মানে ত্ৰিবিমীয় গঠন বনাব যাম তো হেক্সাগনাল ক্লোজ পেকিঙৰ দুটা লেয়াৰ যেতিয়া এটাৰ ওপৰত আনটো ৰাখিম তেতিয়া ইয়াত কিছুমান ৰন্ধ্ৰ বন্ধ হৈ যাব কিছুমান ৰন্ধ্ৰ বন্ধ নহ'ব তো যেকেটা ৰন্ধ্ৰ বন্ধ হৈ যাব সেই ৰন্ধ্ৰকেইটাক আমি কি বুলি ক'ম টেট্ৰাহেড্ৰেল ভয়েড মানে চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু যেকেটা ৰন্ধ্ৰ বন্ধ নহ'ব সেইকেইটা আমি কি বুলি ক'ম অষ্টফলকীয় ৰন্ধ্ৰ অক্টাহেড্ৰেল ভয়েড বুলি কয় ইয়াত এটা কথা আছে আমাৰ ইয়াত যে দুই প্ৰকাৰ ৰন্ধ্ৰ সৃষ্টি হ'ল চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু অষ্টফলকীয় ৰন্ধ্ৰ ইয়াত যে ভয়েড টু টাইপছৰ ভয়েড পৰিছিল টেট্ৰাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল ভয়েড এটা কথা হ'ল যে এই ভয়েড কেইটা সৃষ্টি হ'ব এনেকৈ ৰন্ধ্ৰ কেইটা সৃষ্টি হ'ব গতিকে এটা সূত্ৰ আছে যদি দুটা তৰফৰ ভিতৰত মুঠ কণাৰ সংখ্যা এনটা হয় যদি টোটাল পাৰ্টিকেল কেইটা আছে এনটা আছে এনেকুৱা গোলক কেইটা আছে এনটা ধৰি লোৱা যদি এনটা হয় তেতিয়াহ'লে চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা কিমান হ'ব টুৱাইছ এন টেট্ৰাহেড্ৰেল ভয়েড মানে টি কেইটা সৃষ্টি হ'ব টুৱাইছ এনটা মানে যিমানটা কণা থাকে তাৰ দ্বিগুণ তোমাৰ টি সৃষ্টি হয় আৰু অষ্টফলকীয় ৰন্ধ্ৰ কিমান হ'ব এনটা কণা যিমানটা থাকিব অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যাও সিমানটা থাকিব তো টোটাল পাৰ্টিকেলৰ সংখ্যা এন ধৰিলে টোটাল নাম্বাৰ অফ পাৰ্টিকেল এন ধৰিলে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড টুৱাইছ এন হ'ব আৰু নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েড এন হ'ব গতিকে মুঠ ৰন্ধ্ৰৰ সংখ্যা কেইটা হ'ব টুৱাইছ এন প্লাছ এন থ্ৰাইছ এন মানে কণা যিমান থাকিব তাৰ 3 গুণ বেছি ৰন্ধ্ৰ সৃষ্টি হয় দুগুণ আমাৰ চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু এক গুণ আমাৰ অষ্টফলকীয় ৰন্ধ্ৰ গতিকে এই আমাৰ সূত্ৰ এইখিনি জানিব লাগিব খুব দৰকাৰী ইয়াৰ আমাৰ কিছুমান মেথছত এইখিনি কথা ব্যৱহাৰ হ'ব এতিয়া আমাৰ কথা হ'ল এই দুটা লেয়াৰ ৰাখা হৈছে এতিয়া আমি তাৰ ওপৰত থাৰ্ড লেয়াৰ মানে তৃতীয় তৰফ ৰাখিব যাম তৃতীয় তৰফ ৰাখিব যাওঁতে কি হ'ব তো কি হ'ব ইয়াত আমি সেই দুটা তৰফৰ ওপৰত যে তৃতীয় তৰফ মানে থাৰ্ড লেয়াৰ ৰাখিব যাম সেকেন্ড লেয়াৰৰ ওপৰত থাৰ্ড লেয়াৰ ৰাখাৰ আগত দুটা উপায় আছে দুটা উপায় কি এটা কি আমাৰ কভাৰিং টেট্ৰাহেড্ৰেল ভয়েড মানে চতুৰ্ফলকীয় ৰন্ধ্ৰকেইটা যাতে বন্ধ কৰিব পাৰোঁ আমি সেনেদৰে ৰাখিম মানে দ্বিতীয় তৰফৰ যেকেইটা আমাৰ চতুৰ্ফলকীয় ৰন্ধ্ৰ আছে এই টিকেইটা সেই টিকেইটা বন্ধ কৰিব আমি বন্ধ কৰাৰ বাবে আমি তৃতীয় লেয়াৰ ৰাখিম তৃতীয় তৰফটো আমি এনেদৰে ৰাখিম থাৰ্ড লেয়াৰ আমি এনেদৰে ৰাখিম যাতে আমাৰ সেকেন্ড লেয়াৰৰ টিকেইটা বন্ধ হৈ যায় তো ৰাখিব যাওঁতে আমি কি পাম আমি এটা 3D ষ্ট্ৰাকচাৰ পাম হিয়া মই ইয়াত বৰ্ডত থকা সম্ভৱ নহয় মই দেখাইছোঁ চিত্ৰত কি পাম আমি যি নতুন ত্ৰিবিমীয় গঠন সৃষ্টি হ'ব তাক আমি কি বুলি ক'ম হেক্সাগনাল ক্লোজ পেক্ড ষ্ট্ৰাকচাৰ বুলি ক'ম ষড়ভুজীয় নিৰন্ধ্ৰ সংকলন বুলি ক'ম আমি ষড়ভুজীয় ইয়াত পাইছিলোঁ কিন্তু সেয়া বেলেগ ইয়াত আমাৰ দ্বিমাত্ৰিক গঠনৰ কাৰণে আছিলে হেক্সাগনাল কিন্তু ইয়াত যেটো সৃষ্টি হ'ব ত্ৰিবিমীয় গঠন তাকো আমি কি বুলি ক'ম হেক্সাগনাল ক্লোজ পেক্ড ষ্ট্ৰাকচাৰ ষড়ভুজীয় নিৰন্ধ্ৰ সংকলন বুলি ক'ম আৰু তাক আমি শৰ্টকাট HCP বুলি কয় HCP গঠন বুলি কয় আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু আমাৰ প্ৰতিটো পৰমাণুৰ বা প্ৰতিটো কণাৰ সমন্বয়ী সংখ্যা কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হ'ব 12 হ'ব 12 হ'ব মানে প্ৰতিটো পৰমাণু 12টা পৰমাণুকহে আমাৰ ইয়াত স্পৰ্শ কৰি আছে আমি চিত্ৰ দেখা পাম
এটা লেয়াৰৰ ওপৰত আৰু এটা লেয়াৰ, তাৰ ওপৰত আৰু এটা লেয়াৰ, তাৰ ওপৰত আৰু এটা লেয়াৰ। তো মাজত যিটো লেয়াৰ আছে, মাজৰ লেয়াৰৰ যিটো মাজৰ এটা কণা, তাৰ কণা চাৰিওফালে 6টা কণা থাকিব, তলৰ ফালৰ পৰা 3টা আৰু ওপৰৰ ফালৰ পৰা 3টা। তো মুঠ কেইটা হ'ব 12টা। গতিকে যিকোনো কণাৰ চাৰিওকাষে মুঠ 12টা কণা থাকিব। কি বুলি ক'ম আমি? হেক্সাগনাল ক্ল'জ পেক ষ্ট্ৰাকচাৰৰ যিটো গঠন তাক আমি কি বুলি ক'ম? ABAB টাইপ বুলি কয়। কাৰণ প্ৰথম লেয়াৰৰ লগত দ্বিতীয় লেয়াৰ ভিন্ন, কিন্তু তৃতীয় লেয়াৰটো প্ৰথম লেয়াৰৰ লগত একে হৈ যায়। গতিকে আমি এই ধৰণৰ গঠনক আমি ABAB গঠন বুলি ক'ম। আৰু ইয়াৰ প্ৰতিটো পৰমাণুৰ সমন্বয় সংখ্যা কিমান হ'ব? 12 হ'ব। এতিয়া আমি থাৰ্ড লেয়াৰটো আমি আৰু এটা বেলেগ ধৰণে দিব পাৰোঁ। কেনেদৰে দিব পাৰোঁ? ইতিমধ্যে যি দুটা লেয়াৰ দিয়া হৈছিলে তাৰ মাজত যিবিলাক ৰন্ধ্ৰ বন্ধ হোৱা নাছিলে, যাক আমি অষ্টফলিক ৰন্ধ্ৰ বুলি কৈছিলোঁ, অক্টাহেড্ৰেল ভয়েড বুলি কৈছিলোঁ, এতিয়া সেই অক্টাহেড্ৰেল ভয়েড কৰা যদি বন্ধ কৰিব লাগে, হয়নে, তেতিয়া মই তৃতীয় লেয়াৰটো কেনেকৈ দিম? তো তৃতীয় লেয়াৰটো এনেদৰে দিম, আৰু সেই লেয়াৰটো পূৰা সম্পূৰ্ণ প্ৰথম আৰু দ্বিতীয়তকৈ ভিন্ন হ'ব। আমি চিত্ৰ দেখিলে গম পাম যে তৃতীয় লেয়াৰটো আমি অষ্টফলিক ৰন্ধ্ৰকেইটা বন্ধ কৰিবলৈ যেতিয়া দিয়া হ'ব, তেতিয়া সেই তৃতীয় লেয়াৰটো কিন্তু প্ৰথম আৰু দ্বিতীয়তকৈ পূৰা ভিন্ন হ'ব। সেইকাৰণে আমি নাম কি দিম? প্ৰথম লেয়াৰটো A বুলি ভাবিলে, দ্বিতীয় লেয়াৰক B বুলি ভাবিলে, তৃতীয় লেয়াৰক মই C বুলি ভাবিব লাগিব। গতিকে আমাৰ যিটো তৰপ সৃষ্টি হ'ব, কেনেকৈ সৃষ্টি হ'ব? ABC টাইপৰ সৃষ্টি হ'ব। আৰু এই ধৰণৰ যিটো আমি এটা ত্ৰিবিমীয় গঠন পাম, তাক আমি কি বুলি ক'ম? কিউবিক ক্লোজড পেক ষ্ট্ৰাকচাৰ বা CCP বা FCC বুলি কয়, ফেচ চেণ্টাৰ্ড কিউবিক। ফেচ চেণ্টাৰ পৰিচয় ইতিমধ্যে পৃষ্ঠকেন্দ্ৰিক ঘনকীয় আকৃতিৰ আমাৰ একক কোষ সৃষ্টি হ'ব, বা পৃষ্ঠকেন্দ্ৰিক ঘনক আকৃতিৰ একক কোষ থকা ক্ৰিষ্টেল লেটিছ আমাৰ সৃষ্টি হ'ব। তো ইয়াৰ জৰিয়তে আমি ABC টাইপৰ যিটো আমাৰ ত্ৰিবিমীয় গঠন, তাক আমি কি বুলি ক'ম? পৃষ্ঠকেন্দ্ৰিক ঘনক একক কোষ বুলি ক'ম, ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল বুলি ক'ম, বা কিউবিক ক্লোজ পেকড ষ্ট্ৰাকচাৰ বুলি কয়, শ্বৰ্টকাট CCP বা FCC বুলি কয়। গতিকে এইখিনি আমাৰ আছিলে মুঠ প্ৰকাৰ, হয়নে? আৰু ইয়াত আৰু এটা কথা ক'ব লগা আছে, এই CCP ষ্ট্ৰাকচাৰ বা FCC ষ্ট্ৰাকচাৰৰ প্ৰতিটো কিন্তু পৰমাণুৰ প্ৰতিটো কণাৰ সমন্বয় সংখ্যা 12 হ'ব। এই ক্ষেত্ৰতো 12 আছিলে, এই ক্ষেত্ৰতো আমাৰ 12 হ'ব। ইয়াত 12 কেনেকৈ হ'ব? কাৰণ ইয়াৰ মাজত যিটো লেয়াৰ, হয়নে, মাজৰ লেয়াৰৰ যিটো কণা, তাৰ চাৰিওফালে 6টা কণা থাকিব, আৰু ওপৰৰ পৰা 3টা, তলৰ পৰা 3টা। কিন্তু ওপৰৰ আৰু তলৰ লেয়াৰ দুটাৰ যিটো আমাৰ ৰন্ধ্ৰ, এটা আনটোৰ বিপৰীত দিশত থাকিব, উল্টা ত্ৰিভুজ থাকিব, হয়নে? আমি চিত্ৰ দেখিলে গম পাম। গতিকে ইয়াতো একেই কথা, মাজৰ লেয়াৰৰ এটা কণাৰ চাৰিওফালে 6টা কণা, ওপৰত 3টা, তলত 3টা, তো মুঠ 12টা। গতিকে আমাৰ HCP হওক বা CCP হওক, দুয়োটাতে কিন্তু আমাৰ সমন্বয় সংখ্যা 12 হ'ব। তেতিয়াহ'লে আমি টোটেল কেই প্ৰকাৰ আমি 3D ষ্ট্ৰাকচাৰ পালোঁ? প্ৰথম আমাৰ যি বৰ্গাকাৰ নিৰন্ধ্ৰ সংকলন আছিলে, স্কুৱেৰ ক্লোজ পেক ষ্ট্ৰাকচাৰ, তাৰ পৰা আমি যিটো পাইছিলোঁ 3D গঠন, তাক আমি কি বুলি কৈছিলোঁ? AA টাইপ বুলি কৈছিলোঁ। তাক আমি চিম্পল কিউবিক ষ্ট্ৰাকচাৰ বুলি কৈছিলোঁ, সৰল ঘনকীয় একক কোষ বুলি কৈছিলোঁ, হয়নে? যাক আমি AA গঠন বুলি কৈছিলোঁ। সেই এটা প্ৰকাৰ পালোঁ আমি ত্ৰিবিমীয় গঠন। আৰু এই হেক্সাগনাল ক্লোজ পেক ষ্ট্ৰাকচাৰ মানে ষড়ভুজীয় দ্বিমাত্ৰিক যিটো গঠন, তেনেকৈ তৰপ এটাৰ ওপৰত আনটো ৰাখি আমি দুই প্ৰকাৰ আমি গঠন পালোঁ। এটাক ক'ব HCP, এটাক ক'ব FCC, হেক্সাগনাল ক্লোজ পেক ষ্ট্ৰাকচাৰ আৰু কিউবিক ক্লোজ পেকড ষ্ট্ৰাকচাৰ। গতিকে আমি কথাবোৰ থুলমূলকৈ ক'লে, একমাত্ৰিক গঠনৰ আমাৰ এটা প্ৰকাৰ আছিলে, চিম্পল এটা আমি শাৰীত সজাইছিলোঁ। দ্বিমাত্ৰিক গঠন দেখো দুই প্ৰকাৰ আছিলে, বৰ্গাকাৰ আৰু ষড়ভুজীয়, স্কুৱেৰ ক্লোজ পেকিং আৰু হেক্সাগনাল ক্লোজ পেকিং, AA টাইপ আৰু ABAB টাইপ। আৰু তাৰ পৰা যেতিয়া আমি ত্ৰিমাত্ৰিক গঠন বনাম, AA গঠনৰ পৰা মানে বৰ্গাকাৰৰ পৰা আমি AA টাইপে পাইছিলোঁ, যাক আমি কি বুলি কওঁ? সৰল ঘনকীয় একক কোষ, চিম্পল কিউবিক ইউনিট ষ্ট্ৰাকচাৰ। আৰু ABAB টাইপৰ পৰা আকৌ দুই প্ৰকাৰ আমি ত্ৰিমাত্ৰিক গঠন পাইছিলোঁ। ত্ৰিমাত্ৰিক গঠন দুই প্ৰকাৰ পালোঁ। কি পালোঁ? এটা হেক্সাগনাল ক্লোজ পেক ষ্ট্ৰাকচাৰ ABAB টাইপৰ, যাক HCP বুলি কয়, আৰু এটা পালোঁ আমি কিউবিক ক্লোজ পেক ষ্ট্ৰাকচাৰ বা FCC, ফেচ চেণ্টাৰ্ড কিউবিক ষ্ট্ৰাকচাৰ, যাক আমি ABC টাইপ বুলি কওঁ। গতিকে এয়া মুঠ আমাৰ ক্লোজ পেকিং ষ্ট্ৰাকচাৰ। 1Dৰ কাৰণে এটা, 2Dৰ কাৰণে দুটা, আৰু 3Dৰ কাৰণে 3টা টাইপ আমাৰ আছে। এইখিনি আমাৰ থুলমূল কথা।